সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ জাজৰি চেল্ফি ৰোডত অৱস্থিত গ্ৰীণ ভেলী পাব্লিক স্কুলত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন। জাজৰি অঞ্চলৰ শৈক্ষিক উত্তৰণৰ হকে ২০০৯ চনতে প্ৰতিষ্ঠিত হোৱা নগাঁও জিলাৰ জাজৰি একমাত্ৰ অগ্ৰণী শিক্ষানুষ্ঠান গ্ৰীণ ভেলী পাব্লিক স্কুল। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ জাজৰি গ্ৰীণ ভেলী পাব্লিক স্কুলত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। সেই উপলক্ষে পুৱা ৭ বজাত পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে ৰাষ্ট্ৰীয় সংগীত গাই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। বিদ্যালয়খনৰ অধ্যক্ষই স্বাধীনতাৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ-বীৰাংগনাসকলৰ নিস্বাৰ্থ ত্যাগ বলিদান সম্পৰ্কেও আলোকপাত কৰে। এক বিশাল শোভাযাত্ৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক অনুষ্ঠানেৰে সাংস্কৃতিক অনুষ্ঠানটি অনুষ্ঠিত কৰে। বটদ্ৰাৰ পৰা মেহদি জামান ৰিপোৰ্ট, এনি এক্সপ্ৰেছ। স্বাধীনতা দিৱস 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ ওৰ পেলাই স্বাধীনতা লাভ কৰিছিল আৰু আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি গ্ৰীণ ভেলী পাব্লিক স্কুলতো স্বাধীনতা দিৱস উদযাপন কৰিলোঁ আৰু গোটেই এই স্বাধীনতা দিৱসৰ উদযাপনৰ দিনাই সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক সকলোকে স্বাধীনতাৰ ওলগ জনালোঁ। এই স্বাধীনতাৰ কাৰণে ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু আদিকে ধৰি অসমৰো বিভিন্ন বীৰ-বীৰাংগনাই বিভিন্ন পদক্ষেপেৰে আন্দোলন চলাইছিল আৰু তেওঁলোকৰ অশেষ চেষ্টাৰ ফলতে আজি আমি স্বাধীনভাৱে থাকিবলৈ পাইছোঁ। ভাৰতবৰ্ষত এই স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ সেনাবাহিনীক উৎসাহিত কৰিবৰ কাৰণে আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী স্কুল বা অন্যান্য ইনষ্টিটিউশ্যনবিলাকত পালন কৰা হয়, যাতে ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ উৎসাহেৰে আগুৱাই গৈ থাকিব পাৰে। ধন্যবাদ। আজিৰ দিনটো কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে হাতত ৰাখিছে? আজি আমি সৰু সৰু ল'ৰা-ছোৱালী ক্লাছ 1ৰ পৰা 4লৈকে পয়েট্ৰি ৰিচাইটেশ্যন পালন কৰিলোঁ, এছে প্ৰতিযোগিতা, তাৰ লগতে ড্ৰয়িং কম্পিটিশ্যন আৰু স্পীচ প্ৰতিযোগিতা আৰম্ভ হৈছিল।